যে জুবিন গাৰ্গক আমি বঙাইগাঁওবাসী ৰাইজে জীয়াই ৰখাৰ স্বাৰ্থত আমি যাতে এনেধৰণে একত্ৰিত হৈ ঐক্যবদ্ধ হৈ আমি জুবিন গাৰ্গক বঙাইগাঁওবাসী ৰাইজে জীয়াই ৰাখিব তাৰ কাৰণেই মই আপোনালোকৰ ওচৰত আবেদন জনাইছোঁ। না না বলছো আপোনাক আমি কৈ আছোঁ যে ষ্টেজটো আমি ব্ৰঞ্জৰ নিৰ্মাণ কৰিম, হাইট 15 ফুট হ'ব আৰু এইটো তাৰমানে এটা আমি আৰ্কিটেক্সাৰক মাতি আনিছোঁ। আৰ্কিটেক্সাৰে আমাক এটা ড্ৰয়িং দিছে, সেই ড্ৰয়িংটো আমাৰ মাজত আলোচনা বিলোচনা হ'ব। যদি আমি সেইটো যদি অনুমোদন লওঁ তেতিয়া তেনেধৰণে হ'ব, বা তাতে যে আমি কিবা এমেণ্ডমেণ্ট বিচাৰোঁ, কিবা তাতে তাৰমানে কিবা অলপ যোগ বিয়োগ কৰিব বিচাৰোঁ তেতিয়া সেইটো বস্তুটো হ'ব। কিন্তু আমি মোটামুটি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আমি ইয়াতে স্থাপন কৰিম। আৰু আমাৰ লক্ষ্য অকল জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰাই নহয়, কলাক্ষেত্ৰ টাইপ আমি ইয়াত জুবিন গাৰ্গক জীয়াই ৰখাৰ ক্ষেত্ৰত সাংস্কৃতিক প্ৰকল্প হিচাপে জুবিন ক্ষেত্ৰ হিচাপে আমি এইটো চিহ্নিত কৰিছোঁ। আৰু ইয়াত তাৰমানে কলাক্ষেত্ৰ টাইপ তাৰমানে যেনেকৈ কলাগুৰু আমাৰ জগতগুৰু শংকৰদেৱক তাৰমানে জীয়াই ৰখাৰ স্বাৰ্থত বা তেওঁৰ সৃষ্টিৰাজি যেনে কলাক্ষেত্ৰত তেওঁলোকে সংগ্ৰহণ কৰিছে বা তাত বিভিন্ন ধৰণৰ ব্যৱস্থা কৰিছোঁ, আমি তেনেধৰণেই ইয়াতো আমি তাৰমানে জুবিন গাৰ্গৰ যি সৃষ্টি, জুবিন গাৰ্গৰ যি বাণী, সেইসমূহক ইয়াত কেনেকৈ তাৰমানে জীয়াই ৰাখিব পৰা যায় তেনেধৰণে এটা প্ৰকল্প প্ৰস্তুত কৰাৰ কাৰণে আমি চিন্তা কৰিছোঁ। আৰু এই প্ৰকল্পটো আমাৰ তাৰমানে অলপ প্ৰকাৰৰ আমাৰ দীৰ্ঘদীয়া প্ৰকল্প, কিন্তু আমি 1 বছৰৰ ভিতৰত প্ৰকল্পটোৰ তাৰমানে এটা ৰূপ দিবৰ কাৰণে আমি চেষ্টা কৰিম। এই প্ৰকল্পটো সম্পূৰ্ণভাৱে নিশ্চয় 5-10 কোটি টকাৰ প্ৰয়োজন হ'ব, কিন্তু আমি নিশ্চিতভাৱে আমি তাৰমানে আজি আমি ইয়াতে জুবিন গাৰ্গৰ 1 মহীয়া আমি পাতিছোঁ। আৰু এতিয়া আপোনালোকে দেখা পাইছে যে আমি ইতিমধ্যে আমি পাহাৰখন তাৰমানে চাফাই পৰ্ব আমি আৰম্ভ কৰিছোঁ, চাফা কৰিবলৈ আৰম্ভ কৰিছোঁ, গছ গছনিবিলাক কি কৰিছোঁ, জংঘলবিলাক নোহোৱা কৰিব দিছোঁ। আৰু কালিৰ পৰাই তাৰমানে আজিৰ পৰাই তাৰমানে ইয়াতে কাম আৰম্ভ হ'ব। আৰু তেনেধৰণে আমি তাৰমানে যেতিয়ালৈকে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি ইয়াতে নহয় বা যেতিয়ালৈকে জুবিনৰ প্ৰকল্প এই ক্ষেত্ৰ সম্পূৰ্ণ নহয় তেতিয়ালৈকে আমি চলাই যাম। সেই সময় গোটেই তাৰমানে অপেন থিয়েটাৰ, এইবিলাক চব থাকিব, ইয়াত